এন্টলৰ কাৰণে যদি 5 মাৰ্ক আপোনালোকে বিচাৰি আছে তেনেহ'লে এই ভিডিঅ'টি চোৱা ধুনীয়াকৈ লাষ্ট ৰিভিজন হ'ব এটা লাষ্ট ৰিভিজন হ'ব কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে টাইম নাই ইয়াৰ কাৰণে মই ভাবিছোঁ সোশ্যাল সায়েন্সৰ এটা ভিডিঅ' বনাই দিওঁ মই জানো ইতিহাস যি বুকটো ইয়াৰ পৰা আপোনালোকে মিনিমাম 15-16 মাৰ্কৰ আহিব 100% সো এই চেপ্টাৰ ইতিহাসটো কভাৰ কৰিম ইয়াৰ ভিতৰত কোৱেশ্চন কোনটো ইম্পৰ্টেণ্ট হ'ব আৰু ভিতৰতটো কোনটো ইম্পৰ্টেণ্ট হ'ব দুটাই মই দিম হেতু এটা কৰিবা স্বদেশী আন্দোলন হাইলাইটস কৰিছো মই স্বদেশী আন্দোলন মহিলাৰৰ ভূমিকা জাস্ট এবাৰ ৰিডিং কৰি লওক এবাৰ বুজি লওক বনাইখিনি লিখিব পাৰে যেনেকা সকলে ধৰণৰ সামাজিক বাধা অতিক্ৰম কৰি বংগদেশৰ মধ্যবিত্ত নগৰীয়া নাৰী সমাজে পুৰুষৰ লগত সমানে স্বদেশী আন্দোলনত অংশগ্ৰহণ কৰিছিল ইমান ধুনীয়া লাইন এই এটা লাইনে আপোনালোকক 1 মাৰ্ক দিব ইয়াৰ কাৰণে মই ক'ব বিচাৰো এবাৰ আৰু ধুনীয়াকৈ গোটেই কেইটা ৰিডিং কৰি ল'ব তাৰ পিছত এটা কোৱেশ্চন তেখেতে বনাইছিলে মুছলিম লিংগৰ প্ৰতিষ্ঠা মুছলিম লিংগৰ বিষয়ে অলপ লিখিবলৈ দিলে ইয়াৰ কাৰণে অলপ এটো ৰিডিং কৰি ল'ব এতিয়া বোৰ্ড কোৱেশ্চন কোনটো ইম্পৰ্টেণ্ট বোৰ্ড কোৱেশ্চন মই গোটেইকেইটা হাইলাইটস কৰিছোঁ বংগ বিভাজন অন্তৰ্নিহিত উদ্দেশ্যসমূহ কি আছিল চমুক আলোচনা কৰা বংগ বিভাজন বিৰোধী আন্দোলন স্বদেশী আন্দোলন নামে কিয় জনা যায় এটো দুটা ইম্পৰ্টেণ্ট লাষ্ট এটো ভিডিঅ'টো চাই লওক এটোৱে কোৱেশ্চনটো মুখস্থ কৰক আপোনালোকে মই জানো আপোনালোকৰ ওচৰত নোটছ গোটেইকেইটা আছে কিন্তু আপুনি কনফিউজ হৈ আছে যে কোনটো আহিব কোনটো পঢ়িম কোনটো এৰি দিম ইয়াৰ কাৰণে মই এটা ভিডিঅ' বনাই আছোঁ সুবিধা হ'ব এই তিনিটা কৰিলে হ'ব এতিয়া নেক্সট চেপ্টাৰৰ ভিতৰত জালিয়াৱালাবাগ হত্যাকাণ্ড হেতু চমু টকা তেখেতে দি দিয়ে এবাৰ ৰিডিং কৰি ল'ব তাৰ পিছত আপোনালোকে এই গোটেইকেইটা নালাগে তাৰ পিছত সাইমন কমিশন কিয় ভাৰতৰ আহিছিল আৰু সাইমন কমিশনৰ কিয় মানে বেলেগ এটা আৰু নাম আছিল এই নামেৰে জনা যায় আৰু সাইমন কমিশনৰ কাৰ মৃত্যু ঘটিছিল এটোও ইম্পৰ্টেণ্ট ওকে নেক্সট এতিয়া ক্ৰিপছ মিছন প্ৰস্তাৱ কি আছিল আৰু সিহঁতৰ উদ্দেশ্যসমূহ আলোচনা কৰা এটো পঢ়ি ল'ব যদি আপোনালোকে বিচাৰে যে মোৰ MCQটো ভাল হোক তেনেহ'লে হেতু অল কৰিবা 1 2 3 4 চমুকে উত্তৰ লিখিব লাগে ইয়াৰ কাৰণে মই ক'লো গোটেইকেইটা মুখস্থ কৰিবা এতিয়া বোৰ্ড কোৱেশ্চনৰ ভিতৰত ভাৰতৰ খিলাফত আন্দোলন কিয় আৰম্ভ হৈছিল সত্যাগ্ৰহ বুলিলে কি বুজা এটো ইম্পৰ্টেণ্ট আইন আমন আন্দোলনৰ মূল লক্ষ্য কি আছিল আৰু ভাৰতীয় জাতীয় সেনা বাহিনীৰ বিষয়ে চমুকে আলোচনা কৰা আৰু ভাৰতীয় ত্যাগ আন্দোলন বিষয়ে চমুকে আলোচনা কৰা এটা কোৱেশ্চন আৰু তেখেতে বনাব মনিৰাম দেৱানৰ ভূমিকা কি আছিল 1857 ৰিভল্ট সিপাহী বিদ্ৰোহত মনিৰাম দেৱানৰ ভূমিকাসমূহে আলোচনা কৰা এটো বহুত ধুনীয়া কোৱেশ্চন 2019ৰ কোৱেশ্চনটো ৰিপিট কৰিলে এক্সামিনাৰে সো মই আকৌ ভাবিছোঁ এই কোৱেশ্চনটো দিব ইম্পৰ্টেণ্ট হ'ব ইয়াৰ কাৰণে আপোনালোকে লাষ্ট ৰিভিজন এটো এটা কৰি ল'ব আৰু যদি তাতে নোৱাৰে ইয়াতে পঢ়িলে হ'ল মনিৰামৰ দেৱানৰ ব্যক্তিত্ব আৰু জীৱনৰ বৃত্তান্ত এটো অলপ ধুনীয়াকৈ পঢ়া আৰু ওপৰতো পঢ়া মিলাই মানে খিচুড়িৰ নিচিনা মিলাইখিনি লিখিলে হ'ল এক্সামিনাৰে এটোও ভাবে আপোনালোকে কেনেকা পঢ়ি আছা এতিয়া আৰু এটা কোৱেশ্চন তেখেতে বহুত ধুনীয়া কোৱেশ্চন বনাইছিল তেখেতে দিলে অসমৰ 1857 বিদ্ৰোহ বিফলতাৰ কাৰণসমূহ আলোচনা কৰা 3-4টা কাৰণ পঢ়ি ল'ব প্ৰথম এটো যেনেকৈ ইয়াত আছে প্ৰথম কাৰণ দ্বিতীয় কাৰণ এনেকা আছে আৰু এনেকা যেতিয়া দ্বিতীয় কাৰণ তৃতীয় আৰু এইবিলাক তৃতীয় চতুৰ্থ কাৰণসমূহ গোটেই পঢ়ি ল'ব এতিয়া ভিতৰৰ পৰা আৰু এটা কোৱেশ্চন পঢ়িবা ফুলগুৰি ধাৱাটো পঢ়িবা আৰু বেলেগ ৰংগিয়া বিদ্ৰোহ ভেৰি ইম্পৰ্টেণ্ট ৰংগিয়া কৃষক বিদ্ৰোহটো পঢ়িবা আৰু এটা পাথৰুৱা ঘাটটো পঢ়িলে হ'ব লাচিমা নালাগে এটো এৰি দিয়া পাথৰুৱা ঘাটটো পঢ়িলে হ'ব তিনিটা মই ক'লো ৰংগিয়া পাথৰুৱা ঘাট আৰু এটা তিনিটা পঢ়িলে হ'ব আৰু নালাগে জয়ন্তীয়া সন্তীয়া এইবিলাক এৰি দিয়া ইম্পৰ্টেণ্ট নহয় এইবিলাক এতিয়া মই আকৌ ক'ব বিচাৰোঁ যে আমাৰ অনুশীলনী ইয়াৰ যিমান কেইটা অল মই লিখি দিলোঁ চমুক উত্তৰ আছে MCQৰ কাৰণে এটোৱে ইম্পৰ্টেণ্ট এক্সামিনাৰে ইয়াৰ পৰা MCQ বনাই দিয়ে
এতিয়া বোৰ্ড কুৱেশ্যনৰ ভিতৰত 1857-58 চনত বিদ্ৰোহ কাৰণ সম্পৰ্কে চমুক আলোচনা কৰা 4-5টামান কাৰণ লিখিলে হ'ল। সেইটো এটা কুৱেশ্যন তেখেতে মণিৰাম দেৱানৰ ভূমিকাৰ ওপৰত তেখেতে দি দিয়ে, মানে বেছিভাগ মেক্সিমাম ইয়াৰে তেখেতে ৰিপিট কৰে কুৱেশ্যনটো। তাৰপিছত 1857 বিদ্ৰোহটো বিফলতাৰ কাৰণসমূহত তেখেতে আকৌ দি দিয়ে, মই ওপৰত দিছোঁ। ফুলকুৰি ধাৱা মই ওপৰৰ ক'লো পঢ়িলে হ'ব, সেইটো ওপৰৰটোহে লিখিলে হ'ব। আৰু বেছি পাথৰু আঘাতটো ওপৰৰটো লিখিলে হ'ব, আৰু নালাগে সেইটো এৰি দিয়া, নেক্সট চেপ্টাৰত আহি যোৱা। এতিয়া এই চেপ্টাৰৰ ভিতৰত মই আকৌ ক'ব বিচাৰোঁ, চমু টকা যিমান আছে চমুকে উত্তৰ লিখিব লাগে। এই চমুকে উত্তৰটো গোটেইকেইটা কৰিবা, সেইটো ইম্পৰ্টেণ্ট হ'ব। আৰু এটা হ'ল এইটো বাদ দিয়া, দীঘলীয়াৰ ভিতৰত আপোনালোকে কোনটো কৰিব লাগে, অসমীয়া ভাষা উন্নতি সাধনী সভাৰ ভূমিকা আৰু কাৰ্যসমূহ আলোচনা কৰিব লাগে। অসম ছাত্ৰ সন্মিলনৰ অৱদান বিষয়ে আলোচনা কৰিব লাগে। তাৰপিছত যোৰহাট সভাৰ উদ্দেশ্যসমূহ আলোচনা কৰিব লাগে। স্বদেশী আন্দোলনৰ অসমৰ ভূমিকা আলোচনা কৰিব লাগে। অসহযোগ আন্দোলনৰ অসমৰ ভূমিকা, আইন আমোল আন্দোলন অসমৰ ভূমিকা, আৰু ভাৰতৰ ত্যাগ আন্দোলন অসমৰ ভূমিকা, এইটোৱে ইম্পৰ্টেণ্ট হ'ব আৰু নালাগে, আৰু বাদ দি দিয়া। এই চেপ্টাৰৰ MCQ মেক্সিমাম MCQ তেখেতে ইয়াৰ পৰা দি দিয়ে। এই চেপ্টাৰৰ MCQটো ইয়াৰ পৰা কৰিবা, মানে গোটেইকেইটা মুখস্থ কৰিবা। এতিয়া দীঘলীয়াৰ ভিতৰত আপোনালোকে ইয়াৰ পৰা দীঘলীয়া নিদিয়ে, এক্সামিনাৰে ইয়াৰ পৰা দীঘলীয়া নিদিয়ে, এনেকৈ কুৱেশ্যন বনাই দিয়ে। ভাৰতৰ প্ৰাচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ নাম লিখা, এইটো দিছিলে, সেইটো ইম্পৰ্টেণ্ট হ'ব। বেদৰ 4খন সংহিতাৰ নাম লিখা, এইটো ইম্পৰ্টেণ্ট হ'ব। এই দুটা ইম্পৰ্টেণ্ট মই ক'লোঁ। আৰু ঝুম খেতি মানে কি বুজা, এইটো ইম্পৰ্টেণ্ট হ'ব। চিত্ৰকলা এটা ইম্পৰ্টেণ্ট, ঝুম খেতি ইম্পৰ্টেণ্ট, হস্তবিদ্যা গ্ৰন্থ ইম্পৰ্টেণ্ট, ওজাপালিৰ দুটা ভাগ কি লিখিব লাগে, এনেকাই কুৱেশ্যন তেখেতে দি দিয়ে। ইউনেস্কোৰ পৰা কুৱেশ্যন তেখেতে বনাইছিল। ভাৰতৰ নৃগোষ্ঠী কেইটা এইটো বনাইছিল, যিবিলাক ইম্পৰ্টেণ্ট মই সেইটোৱে ঠিক কৰি আছোঁ। তাৰপিছত চিত্ৰকলাৰ এইটো ইম্পৰ্টেণ্ট, ভাৰতৰ স্থাপত্য কলাৰ ইম্পৰ্টেণ্ট, আৰু ভাৰতৰ ভাস্কৰ শিল্প ক্ষেত্ৰত কি মূৰ্তি নিৰ্মাণ কৰা হৈছিল, এইটো ইম্পৰ্টেণ্ট। আৰু বোৰ্ড কুৱেশ্যন ইয়াৰ পৰা নাহে বুলি মই আৰু ক'ব নালাগে, যে এইটো বাদে দিয়া হ'ব। এইটো আমাৰ হিষ্ট্ৰীটো শেষে হ'ল। ইয়াৰ পৰা আপোনালোকে 15 মাৰ্ক পাব, যি মই দিলোঁ এইটো পঢ়িলে হ'ল।